নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইন অন আৰু এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে অসামাজিক আচৰণৰ অভিযোগ উত্থাপন কৰিছে। লোকসভাত ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিৰোধিতা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে আচলতে অসামাজিক আচৰণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ উত্থাপন কৰি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে একাংশ কংগ্ৰেছীয়ে। ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰখন ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত ভাইৰেল হৈছে ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছ কমিটিৰ পেডত প্ৰেৰণ কৰা এই পত্ৰখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আচলতে এই পত্ৰখন প্ৰকৃত কংগ্ৰেছীসকলে আচলতে প্ৰেৰণ কৰিছে নে আন কোনোবাই প্ৰেৰণ কৰিছে সেই কথা আমি পৰৱৰ্তী সময়ত জনাম, কিন্তু এই পত্ৰখনক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ৰাজ্যৰ ৰাজনীতিৰ জোকাৰণি সৃষ্টি কৰিছে। কংগ্ৰেছৰ যি যুৱ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে আচলতে তেওঁৰ সামাজিক আচৰণৰ অভিযোগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু গৌৰৱ গগৈক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাই এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু পত্ৰখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিজেপিৰ কৰ্মীসকলে এই যি পত্ৰ এই পত্ৰখন আচলতে ভাইৰেল কৰি তুলিছে। প্ৰতিটো ফেচবুকত দেখা যায়, বিজেপিৰ কৰ্মীসকলৰ প্ৰতিটো ফেচবুকত এই পত্ৰখন দেখা যায়। আচলতে এই সম্পৰ্কত স্থিতি স্পষ্ট কৰিছে, স্পষ্টীকৰণ প্ৰদান কৰিছে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেতো। তেওঁলোকে এই সম্পৰ্কত স্থিতি স্পষ্ট কৰিছে আৰু তেওঁ স্পষ্টীকৰণ প্ৰদান কৰিছে আচলতে কোনে এই পত্ৰখন লিখিছে, কোনে এই পত্ৰখন ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে, কিয় গৌৰৱ গগৈৰ বিৰুদ্ধে আচলতে এই অভিযোগ এনেধৰণৰ মন্তব্য কৰিছে আৰু গোটেই ভাষ্য আছে, ভাষ্যবিলাকো আমি শুনাবলৈ চেষ্টা কৰোঁ। প্ৰথমে দেখুৱাই ল'বলৈ গৈছোঁ এই পত্ৰখন। এই চাওক, এই পত্ৰখন এনেদৰে আচলতে সাংসদ গৌৰৱ গগৈয়ে তেওঁ অসামাজিক আচৰণ, এই আচৰণৰ বিৰুদ্ধে আচলতে অভিযোগ দাখিল কৰা হৈছে আৰু এই অভিযোগ পত্ৰ আচলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰা বুলি আচলতে প্ৰকাশ কৰিছে। কিন্তু সমূহ কংগ্ৰেছ কৰ্মী হয় বুলি যিখন স্বাক্ষৰ দিয়া আছে সেই স্বাক্ষৰ আচলতে নামটো স্পষ্ট নহয়, আচলতে সেই ব্যক্তিজন প্ৰকৃত কংগ্ৰেছ হয় নে নহয় আৰু আচলতে সনাতনী যি সাংস্কৃতিক সেই সাংস্কৃতিক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে। যিটো ৱাকফ সংশোধনী যি বিধেয়ক সেই বিধেয়কৰ লোকসভাত ইতিমধ্যে গৃহীত হৈছে তাৰ বিৰোধিতা কৰিছিল, তাৰ স্পষ্টভাৱে আচলতে তেওঁ কিয় বিৰোধিতা কৰাইছে সেই কথা স্পষ্টভাৱে তেওঁ জনাইছিল। তাৰ বাবে আচলতে কংগ্ৰেছ হৈ থকা যিসকল সনাতনী ধৰ্মৰ যিসকল কংগ্ৰেছী কৰ্মী সেই তেওঁলোকৰ যি আচলতে তেওঁলোকক আঘাত কৰা বুলি তেওঁলোকে উল্লেখ কৰিছে, যাৰ বাবে গৌৰৱ গগৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কৈছে। গৌৰৱ গগৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু শেষতে বিষয়টো সম্পৰ্কত ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেতনিকে মন্তব্য কৰা মতে আচলতে কংগ্ৰেছৰ নহয়, কংগ্ৰেছৰ পেডত লিখা নহয়, এয়া বিজেপিৰ IT চেলৰ দ্বাৰা সংগঠিত কৰা এটা কাম বুলি কৈছে। আচলতে ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছ কমিটি নামৰ কোনো কমিটি নাই, ডিব্ৰুগড় মণ্ডল কংগ্ৰেছ কমিটি নামেহে আছে, ডিব্ৰুগড় মণ্ডল কংগ্ৰেছ কমিটি নামেহে আছে আৰু এই ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছ কমিটি নামৰ যিখন আচলতে পেডত লিখা যিখন পত্ৰ এয়া বিজেপি কৰ্মীসকলৰ দ্বাৰাই আচলতে অপপ্ৰচাৰ চলোৱা বুলি কৈছে আৰু ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা হুংকাৰ প্ৰদান কৰিছে। আইনী ব্যৱস্থা গ্ৰহণ কৰিব যিসকলে আচলতে কংগ্ৰেছ কৰ্মীসকলে, যিসকল কংগ্ৰেছ কৰ্মীয়ে ক্ষমা কৰিব, যিসকল বিজেপি কৰ্মীয়ে আচলতে এই কাৰ্য সংগঠিত কৰিছে, যি কাম কৰিছে কংগ্ৰেছৰ জনমানসক সেৱা প্ৰতিবদ্ধ কৰা যি কাৰ্য, এই কাৰ্যৰ বিৰুদ্ধে আচলতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে আৰু এয়া নিকৃষ্ট কাণ্ড বুলি কৈছে। এই কাৰ্য আটাইতকৈ নিকৃষ্ট কাৰ্য আৰু বিজেপিৰ এই কাৰ্য আচলতে তেওঁলোকে গৰিহণা দিছে, বিজেপিৰ কাৰ্যক গৰিহণা দিছে, ধিক্কাৰ জনাইছে। ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছ কমিটি কোনো নাই, ডিব্ৰুগড় পূব মণ্ডল বিজেপিহে আছে বুলি কৈছে। বিজেপি ডিব্ৰুগড় পূব মণ্ডল তেনেকৈ গঠন কৰে বুলি কৈছে। আচলতে ডিব্ৰুগড় ব্লক কংগ্ৰেছ কমিটিৰ নামতহে থাকিব লাগে। এয়া আচলতে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ আগতে তেওঁলোকে সঠিকভাৱে অধ্যয়ন কৰিব লাগিছিল বুলি এনেধৰণৰ কটাক্ষ কৰিছে বিজেপিসকলক আৰু এনেদৰে আমি ভাষ্য আছে কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক জিলা প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেতনিকৰ ভাষ্য আছে, ভাষ্যটো আমি শুনাই ল'ব বিচাৰিছোঁ।
আজি কিছু সময় পূৰ্বে আমি সামাজিক মাধ্যমত ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছ কমিটি নামে তাত এজন ব্যক্তিয়ে চহী কৰিছে, চহীটো স্পষ্ট নহয়, এখনি পত্ৰ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অসামাজিক আচৰণ কৰাৰ আপত্তি দাখিল শিক্ষক বিষয় বস্তুৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়ালৈ এখনি প্ৰেৰণ কৰা এখন পত্ৰ আমি মাত্ৰ ফেচবুকত ভাইৰেল হোৱা পাইছো, আমাৰ হাতত আহি পৰিছেহি। গতিকে সকলোৱে জ্ঞাতাৰ্থে আমি এই কথাষাৰ জ্ঞাত কৰিব বিচাৰিছো যে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ অন্তৰ্গত ডিব্ৰুগড় পূব মণ্ডল কংগ্ৰেছ কমিটি নামৰ কোনো ধৰণৰ কমিটি আমাৰ নাই। ডিব্ৰুগড় সমষ্টিৰ যিখন ব্লক কংগ্ৰেছ কমিটি তাক আমি ডিব্ৰুগড় ব্লক কংগ্ৰেছ কমিটি বুলিহে আমি জানো। গতিকে আমি এই ভুৱা অপপ্ৰচাৰ তথা অসামাজিক কাৰ্যকলাপ কৰা যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে, ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু ভৱিষ্যত দিনত আমাৰ দল তথা আমাৰ নেতাসকলক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা এনে নিকৃষ্ট তথা নিজেই লজ্জানত হোৱা, তেওঁলোকে নিজেই লজ্জানত হোৱা এনেধৰণৰ কৰ্মৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো। এটা কথা আমি ক'ব বিচাৰিছো যে এই ডিব্ৰুগড় সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ দলৰহে পূব মণ্ডল, মধ্য মণ্ডল, পশ্চিম মণ্ডল নামেৰে তিনিটা মণ্ডল আছে। কংগ্ৰেছ দলৰ যিটো ব্লক কংগ্ৰেছ সমিতি বুলি কোৱা হয়, এই ব্লক কংগ্ৰেছ সমিতিটোক ভাৰতীয় জনতা পাৰ্টীয়ে মণ্ডল কংগ্ৰেছ হিচাপে তেওঁলোকে আজি স্বীকৃতি দি আহিছে। গতিকে এই যিসকল ব্যক্তি অসামাজিক চক্ৰই এনেধৰণৰ নিকৃষ্ট কাৰ্যত লিপ্ত হৈছে, সেইসকলৰ প্ৰতি আমাৰ অনুৰোধ যে আপোনালোকে ৰাইজৰ মৌলিক সমস্যাৰ প্ৰতি মনোযোগ আঁতৰাবলৈ চেষ্টা নকৰি এনেধৰণৰ যদি আপোনালোকে অপপ্ৰচাৰ আপোনালোকৰ নেতা কৰ্মী IT চেলৰ কৰ্মীসকলে যদি এনেধৰণৰ কাম কৰে, তাৰ দ্বাৰা আপোনালোকৰ কোনো দেশপ্ৰেম ফুটি নুঠে। তাৰ সলনি আপোনালোকে আপোনালোকৰ চৰকাৰবিলাকৰ শাসনত পোৱা আজি ভ্ৰষ্টাচাৰ দুৰ্নীতি ৰোধ কৰাৰ বাবে আপোনালোকে চেষ্টা কৰক। ভাৰতবৰ্ষত কেৱল মাত্ৰ জয় শ্ৰীৰাম বুলি ধ্বনি দিলেই আপোনালোকে ভাৰতবৰ্ষ উন্নত হ'ব বুলি ভাবি এনেধৰণৰ বেয়া কাম কৰি ফুৰিলে দেশৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক কোনো ফালৰ পৰা উন্নত নহয় বুলি আমি বিশ্বাস কৰাৰ লগতে ভাৰতবৰ্ষৰ সাধাৰণ জনতাই বিশ্বাস কৰে। গতিকে এনেধৰণৰ কৰ্মৰ পৰা বিৰত থাকিবলৈ আপোনালোকক আমি আজি সামাজিক মাধ্যমৰ যোগেদি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি আহ্বান অনুৰোধ জনাইছো। আৰু লগতে এটা কথা আমি কৈছো যে যদি এই কাৰ্য আমি ইতিমধ্যে আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটি যি আইনী কোষ আছে, আইনী কোষৰ আমাৰ দুজনকৈ অধিবক্তা ইয়াত আমাৰ আছে, এডভোকেট প্ৰীতি লেখাৰু আছে, এডভোকেট মুক্তাৰ চৌধুৰী আছে। তেখেতসকলে ইয়াত আমাৰ আইনী কোষৰ তৰফৰ পৰা আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আগবাঢ়িম। গতিকে মই পুনৰবাৰ এই সামাজিক মাধ্যমৰ যোগেদি আপোনালোক যিসকলে অসামাজিক চক্ৰ এনেধৰণৰ গৰিহণামূলক কাম কাজত জড়িত আছে, তেখেতসকলক মই পুনৰ আহ্বান জনাইছো, নিজকে সংযত কৰক। শাসন সদায় নাথাকে। ভুৱা অপপ্ৰচাৰে ফেচিষ্ট মনোভাৱেৰে আপোনালোকে দেশ, জাতি তথা ৰাজ্য বা জিলাৰ উন্নতি সাধন কৰিব নোৱাৰে। গতিকে পুনৰবাৰ সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনাইছো যে এই পূব মণ্ডল কংগ্ৰেছ কমিটি বুলি আমাৰ কোনো কংগ্ৰেছ কমিটি নাই। আৰু যদি আছে তেওঁলোকে যদি চুৰু কৰিব বিচাৰিছিলে তেনেহলে অলপ ষ্টাডি কৰাৰ প্ৰয়োজন আছিলে। আমাৰ এনেকুৱা ধৰণৰ পূব মণ্ডল, পশ্চিম মণ্ডল, মধ্য মণ্ডল নামৰ কোনো কমিটি নাই। গতিকে সমগ্ৰ ৰাইজৰ কাৰণে জ্ঞাতাৰ্থে আমি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাৰ স্থিতি আমি আজি স্পষ্ট কৰিম। ধন্যবাদ।